গম পাইছে আপোনালোকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় খেলৰ ওপৰত আমাৰ মাননীয় ক্ৰীড়া মন্ত্ৰী জানে আপোনালোকে কিমান এক্টিভ আৰু আমাৰ খেলসমূহৰ কাৰণে ল'ৰা ছোৱালীবিলাকক খেল মানে কেনেকৈ এংগেজ কৰি ৰাখাৰ কাৰণে তেওঁলোকে যিমানখিনি চেষ্টা কৰি আছে বা আমাৰ গোটেই ডিপাৰ্টমেণ্টটোৱে যিমানখিনি চেষ্টা কৰি আছে আপোনালোকে হয়তো নিশ্চয় দেখিব পাৰিছে কাৰণ যিকোনো আমাৰ বন্ধৰ দিনতো আমাৰ সদায় খেল চলিয়ে থাকে এতিয়া আজিৰ ডেটতো আপুনি চাব আমি খেল মহাৰণ মই ইতিমধ্যে কৈ গৈছোঁ যে খেল মহাৰণৰ যি আমাৰ যোৱা বছৰৰ যি খেল মহাৰণ পাতিলোঁ সেই খেল মহাৰণৰ আউট অফ 31 lakhs পাৰ্টিচিপেণ্ট আমাৰ আছিলে তাৰ পাছত আমি এতিয়া 612 গৰাকী আমি এথলেটছক আমি স্কাউট কৰি আনিছোঁ আৰু তেখেতসকলক আমি বৰ্তমান সৰুসজাই ষ্টেডিয়ামত প্ৰশিক্ষণ দি আছোঁ আৰু এই প্ৰশিক্ষণটো এনেকুৱা হ'ব এই 5টা ডিসিপ্লিনত আমাৰ ৰাজ্যক ৰিপ্ৰেজেণ্ট কৰিব আপোনাৰ আণ্ডাৰ 14 আণ্ডাৰ 17 আণ্ডাৰ 19 তিনিটা কেটেগৰীত বহুত মেনছ এণ্ড উইমেন ল'ৰা আৰু ছোৱালী বয়জ এণ্ড গাৰ্লছ তেওঁলোকে অসম ৰিপ্ৰেজেণ্ট কৰিব তাৰ উপৰিও আমি যাৰ প্ৰতিভা একদম খুব বেছি মানে ভাল খেলুৱৈ যেতিয়া আমি মাৰ্ক কৰিম হয়তো আমি এইবাৰ সংখ্যা চাগে 100টা মানৰ ভিতৰত আমি এইবাৰ প্লেন কৰিছোঁ তো তেওঁলোকক আমি মানে ইয়াত ৰাখাই বা ফুটবলৰ যদি হয় ফুটবল এছ'চিয়েশ্যনৰ লগত বা ফুটবল একাডেমীৰ লগত বা কাবাডীৰ লগত এথলেটিক্সৰ লগত আমি কথা পাতি আছোঁ তেওঁলোকে একাডেমী এতিয়া ষ্টাৰ্ট কৰিব য'ত নেকি ল'ৰা ছোৱালীবিলাকে আহি একাডেমীত জইন কৰিলে স্কুলিং আপোনাৰ থাকা খোৱা থকা প্ৰেক্টিছ এভৰিথিং উইল বি লুক আফটাৰ বাই দি এছ'চিয়েশ্যন বা কোনো এনেকুৱা একাডেমিক যি আছে তেখেতসকলৰ লগত আমি টাই আপ কৰি তেখেতসকলক আমি ল'ৰা ছোৱালীবিলাকক আমি তেনেকৈ দি দিয়াকৈ আৰু তাৰ কাৰণে ষ্টেটৰ বাজেটৰ পৰা অলৰেডি আমি ঘোষণা কৰিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয় যে আমি ছাপোৰ্ট কৰিবৰ কাৰণে গৈ আছোঁ চ' আপোনালোকে দেখি পাব খেল মহাৰণৰ পাছত যদি কি বুলি সোধে তে আমাৰ সেই বস্তু আমি ৰাখিছোঁ আৰু বেছিকেলি আমি একাডেমিত মানে আণ্ডাৰ 14 আৰু আণ্ডাৰ 17খিনিক আমি বেছিকৈ কৰিম আৰু আণ্ডাৰ 17তকৈ আণ্ডাৰ 14টো বেছি গুৰুত্ব দিম কাৰণ আণ্ডাৰ 17ত মানে আণ্ডাৰ 14ত আমি স্কুলীয়া ল'ৰা ছোৱালীবিলাকক আনি তাৰ পৰা আৰু যাতে স্ক'পটো অলপ বেছি পায় সেইটোৰ কাৰণে আমি চেষ্টা কৰি আছোঁ